নমস্কাৰ। জুবিন দাৰ বিহনেতো এবাৰ বিহু মঞ্চখন যথেষ্ট উকা লাগিব। জুবিন দা প্ৰথমতে কৈছো। নমস্কাৰ, জয় জুবিন দা। আমি জানিবলৈ চেষ্টা কৰিম এইবাৰ কেনেধৰণে আপোনালোকে এই বিহু বতৰত গীত পৰিৱেশনৰ কাৰণে আপোনালোকে মঞ্চৰ যি ৰাইজক মানে গীতেৰে মুহিবৰ বাবে আগবাঢ়িছে, আপোনালোকে কেনেধৰণে এইবাৰ আয়োজন কৰিছে? নমস্কাৰ, জয় জুবিন দা। আমি জুবিন দাৰ আশীৰ্বাদ লৈ তেওঁ নাই, তথাপিও আমি আগবাঢ়ি কৰিবই লাগিব। তেওঁৰ স্মৃতিতে আমি আগবাঢ়ি গৈছোঁ, ৰিহাৰ্চেল কৰি আছোঁ। মানস জ্যোতি বৰাই আমাৰ গাব। খুব ধুনীয়া উঠি অহা যুৱ প্ৰজন্মৰ তেওঁ এই কণ্ঠশিল্পী আগলৈ আগবাঢ়ি যাব, সেইটোৱে আমি বিচাৰিছোঁ। আমি তেওঁক সহায় কৰিবলৈ আহিছোঁ। আপোনাৰ ভাল নাম? মোৰ নাম উপবন গগৈ। আৰু আপোনাৰ ঘৰ? মোৰ তিতাবৰতে। ময়ো যুৱ প্ৰজন্মৰ এজন শিল্পী হিচাপে মানসক উলিয়াই আনিবলৈ বিচাৰিছোঁ, আৰু বিশেষকৈ এইবাৰ জুবিন দাৰ গীতেই বেছি হ'ব পৰিৱেশন, তেনেকৈ উলিয়াই আনিম বুলি ভাবিছোঁ। ধন্যবাদ। আৰু এগৰাকী আছে, যিহেতু জুবিন দা এইবাৰ বিহীন হ'ব, জুবিন দা বিহীন এইবাৰ প্ৰথম বছৰ বিহু হ'ব, তাৰ উপলক্ষে কি ক'ব আৰু বিহু মঞ্চখন কেনেকৈ এইবাৰ আগুৱাই নিব মানুহে? হয়, নমস্কাৰ। জুবিন দাৰ বিহনেতো এবাৰ বিহু মঞ্চখন যথেষ্ট উকা লাগিব। যিহেতু আমি দেখিছোঁ যে যুৱ প্ৰজন্মই জুবিন দাৰ গীতবোৰ গাই ষ্টেজত বহুতো শিল্পী মানে প্ৰতিষ্ঠিত হৈছে। গতিকে জুবিন দাৰ বিহনে এইবাৰ বিহু মঞ্চখন আমি খুব উকা অনুভৱ কৰিম। গতিকে আমি তেখেতৰ আদৰ্শৰে আমি এইবাৰো বিহু মঞ্চত মানসক লৈ ওলাই যাব বিচাৰিছোঁ। ধন্যবাদ। যিহেতু আৰু বিহুৰ লগত খুব একদম মানে নাচি থকা যিটো বাদ্যযন্ত্ৰ ঢোলৰ এইজনকতো আমি নকলে থাকি যাব, কাৰণ আপুনি কেনেধৰণে আগবাঢ়িছোঁ মানে জয় জুবিন দা প্ৰথমতে কৈছো। তাৰপিছত মানসৰ লগত বজাবলৈ আহিছোঁ, বাদ্য সংগত কৰিবলৈ আহিছোঁ। এই ভাল গায়, অনাগত দিনৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। বজাই গৈছোঁ, ৰিহাৰ্চেল কৰি গৈছোঁ। জুবিন দা বিহীন এইবাৰ প্ৰথম নে ইয়াত? মানসৰ লগত এইবাৰ প্ৰথম। এয়া হৈছে মানস। তুমি কি ক'বা ৰাইজক? প্ৰেক্টিচ কৰি আছোঁ। হয়, জুবিন দাৰ বিহীন এইটো মোৰ ফাৰ্ষ্ট প্ৰগ্ৰেম। হয়, আমি মানে প্ৰগ্ৰেমটো অলপ এবাৰ ঠাণ্ডা হ'লেও আমি কৰিম বুলি আশা ৰাখিছোঁ। ভালকৈ ধন্যবাদ। তোমালৈ ধন্যবাদ থাকিল। তেওঁলোকে ৰিহাৰ্চেল কৰি থকা ঘৰত তেওঁলোকে ৰিহাৰ্চেল কৰিছে, নিজা ঘৰত ৰিহাৰ্চেল কৰি আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আমি আপোনালোকক অলপ ৰিহাৰ্চেল দেখাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকক কণ্টেক্ট নাম্বাৰ লাগে, ইয়াত মই কণ্টেক্ট নাম্বাৰটো দি দিয়া থাকিব। আপোনালোকে সেই কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। আৰু তেওঁ আৰু বিহু প্ৰগ্ৰেমৰ কাৰণে আগবাঢ়ি যাওক, আপোনালোকে সহায় সহযোগ আগবঢ়াব। ধন্যবাদ। আহক আমি তেওঁৰ এই অনুষ্ঠান ৰিহাৰ্চেলৰ যি অনুষ্ঠানলৈ অকণমান আগবাঢ়ি যাওঁ।